আজি মই আপোনালোকক শিকাম বেংক অফ বৰোদাৰ পৰা আপুনি কেনেকৈ লোন ল'ব। হয়, RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যিখিনি অন্তৰ্গত বেংক আছে তাৰ পৰা আপুনি লোন ল'বৰ কাৰণে ঋণ ল'বৰ কাৰণে কেনেকৈ আপুনি আপোনাৰ এই মোবাইল ফোনটোৰ পৰাই এপ্লাই কৰিব পাৰিব আৰু 2 ঘণ্টাৰ পৰা 7 ঘণ্টাৰ ভিতৰত আপোনাৰ লোন কমপ্লিট যদি আপুনি ডকুমেণ্টখিনি খুব ধুনীয়াকৈ দিব পাৰে। মই আপোনালোকক কৈ আছোঁ, কিন্তু এইখিনিতে আপোনালোকে গম পাই লওক এনেকুৱা ধৰণৰ মোবাইল এপ্লিকেশ্যন বহুত আছে এতিয়া, যিবোৰ মোবাইল এপ্লিকেশ্যনৰ পৰা আপুনি লোন এপ্লাই কৰিব পাৰে ঘৰতে বহি মোবাইলটোৰ পৰাই, আৰু আপোনাক লোনো দি দিব, কিন্তু তাৰ ইণ্টাৰেষ্ট যথেষ্ট বেছি। কিন্তু ডাইৰেক্ট যেতিয়া আপুনি বেংকৰ পৰা ল'বলৈ যাব, বেংকৰ ইণ্টাৰেষ্টটো কম, তাৰ তুলনাত যথেষ্ট কম। গতিকে মই আপোনালোকক ছাজেষ্ট কৰিম যে বেংকৰ পৰা যদি আপুনি লোন ল'ব পাৰে তেনেহ'লে সেই লোনৰ ইণ্টাৰেষ্টটো কম হ'ব আৰু আপোনালোকৰ প্ৰফিট হ'ব। গতিকে মই এতিয়া আপোনালোকক দেখাম যে বেংক অফ বৰোদাই কেনেকৈ আপোনাক ঘৰতে বহি এই লোনটো প্ৰভাইড কৰে। আপুনি বেংক অফ বৰোদাৰ তাৰ কাষ্টমাৰ হ'ব পাৰে, আপোনাৰ একাউণ্ট তাত থাকিব পাৰে বা ক্ৰেডিট কাৰ্ড থাকিব পাৰে, আপুনি সেই বেংকটোৰ কাষ্টমাৰ, বেংক একাউণ্ট আপুনি আগত খুলি থৈছে বা আগতীয়াকৈ আপুনি লোনো লৈ থৈছে সেইটো বেংকৰ পৰা, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব কাৰণ সেই বেংকটোৰ আপুনি কাষ্টমাৰ। আৰু যদি আপোনাৰ একাউণ্ট নাই, বেংক অফ বৰোদাত আপোনাৰ একাউণ্ট নাই, বেংক একাউণ্ট আপুনি খোলা নাই, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব গোটেইখিনি প্ৰচেছ মই দেখাম, কিন্তু মই পুনৰবাৰ কৈছোঁ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অন্তৰ্গত বেংকবোৰৰ পৰা আপোনালোকে লোন এপ্লাই কৰিব, কিয়নো তাত ইণ্টাৰেষ্ট কম আৰু সুবিধাও বেছি। আৰু এনেকুৱা ধৰণৰ এপবোৰৰ পৰা যদি আপোনাৰ কম টকাৰ প্ৰয়োজন, 5,000 10,000, তেতিয়া বেলেগ কথা, খুব সোনকালে তেওঁলোকে প্ৰভাইড কৰি দিয়ে। আৰু বেংকলৈ আপোনালোকে যাবলৈ ভয় খাব নালাগে, এইটো কাৰণে তাত বহুত কিবা কিবি ডকুমেণ্ট বিচাৰে, এনেকুৱাকৈ আপোনালোকে ভাবে। ডকুমেণ্টটো বিচাৰিবই, যিমানখিনি ডকুমেণ্ট লাগে তেওঁলোকে বিচাৰিবই, সেইটোতো নিয়মৰ ভিতৰত পৰে কাৰণ আপোনাক লাখ টকা দি দিব। গতিকে সেই নিয়মখিনি পালন কৰিব লাগিব, কিন্তু ঘৰৰ পৰাই আপুনি এপ্লাই কৰিব লাগিব। কাৰণ আপুনি চাওক, কিছুমান বেংকত আপুনি যদি যায়, মেনেজাৰে ক'ব নেক্সট উইকত আহিবা, এনেকৈ পঠাই দিয়ে, বা আমুক ডকুমেণ্ট লাগিব, তামুক ডকুমেণ্ট লাগিব, এনেকৈ কৈ থাকে। কিন্তু অৱশেষত গৈ বছৰ জোৰা দিন দৌৰা দৌৰি কৰি অৱশেষত লোনটো পোৱা যায়, কিন্তু বহুত দৌৰিব লাগে। কিন্তু বেংক অফ বৰোদাত এনেকুৱা ধৰণৰ সুবিধা আছে, আপুনি মোবাইলৰ পৰাই এপ্লাই কৰিব পাৰে আৰু 2 ঘণ্টাৰ পৰা 7 ঘণ্টাৰ ভিতৰত আপোনাৰ কি হৈ যাব, লোন আপুনি এপ্ৰুভ কৰিব, আপোনাৰ একাউণ্টত পইচা সোমাই যাব। এতিয়া কেনেকৈ আপুনি এই লোনটো এপ্লাই কৰিব, কাৰণ 2 প্ৰকাৰৰ লোন আছে। এটা প্ৰকাৰ হৈছে আপুনি যদি সেই বেংকটোৰ কাষ্টমাৰ হয় তেতিয়া আপুনি লোন এপ্লাই কৰিব, তাৰ কাৰণে কিছুমান সা সুবিধা আছে, কিছুমান ডকুমেণ্ট নিদিলেও হয় কাৰণ আপুনি তাৰ কাষ্টমাৰ, তেওঁলোকে ডকুমেণ্ট আগতীয়াকৈ লৈ থৈছে। আৰু যদি আপুনি সেই বেংকটোৰ বেংক অফ বৰোদাৰ কাষ্টমাৰ নহয়, একাউণ্ট আপোনাৰ নাই, বেংক একাউণ্ট নাই, তেতিয়া আপুনি কি কৰিব, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। 2টা ষ্টেপ আছে, মই 2টা দেখাম। এতিয়া আপুনি কি কৰিব, আপুনি মোবাইলটোতে আপুনি বেংক অফ বৰোদা মাৰক, বেংক অফ বৰোদা মাৰিলে আপোনাৰ, মই কাষত লগাই দিছোঁ চব, বেংক অফ বৰোদা মাৰিলে আপোনাৰ ইয়াত ডিজিটেল পাৰ্চনেল লোনৰ এটা আপুনি ছেকশ্যন পাব, গম পালে নে? এইখন মই দেখাইছোঁ চক, এয়া ডিজিটেল পাৰ্চনেল লোন, এয়া দেখিলে এনেকৈ আহিব। এই লোন ছেকশ্যনত আপুনি সোমাই যাওক, লোন ছেকশ্যনত সোমাই যোৱাৰ পিছত পাৰ্চনেল লোনত যাওক আৰু বৰোদা ডিজিটেল পাৰ্চনেল লোন, ইয়াত যদি আপুনি ক্লিক কৰি দিয়ে আপোনাক ইয়ালৈ লৈ আহিব। আৰু কিছুমানে এইটো বিচাৰি নাপালে অকণমান ভালকৈ চালেই হ'ল, আপুনি মোবাইলৰ পৰা কৰিলে এনেকৈ আপুনি মানে ক্ৰম ব্ৰাউচাৰত গৈ বিচাৰিব পাৰে আৰু এনেকৈ লোনত সোমাই যাব, ডিজিটেল পাৰ্চনেল লোন। ইয়াত আপোনাৰ সুবিধা আছে আৰু কি কি ডকুমেণ্ট লাগিব, এতিয়া মই আপোনালোকক ক'ম কি কি ডকুমেণ্ট লাগিব। ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ ডিজিটেল পাৰ্চনেল লোন, এইটোৰ কাৰণে ভেলিড ফোন নাম্বাৰ এটা লাগিব আপোনাৰ, তাৰপিছতে ভেলিড ফোন নাম্বাৰটো লাগিব, তাত OTP আহিব, তাৰপৰা আধাৰ নাম্বাৰ লাগিব, যিটো ফোনত আপোনাৰ আধাৰ লিংক হৈ থাকিব, কথাটো গম পাইছে। তাৰপিছতে পান কাৰ্ড লাগিব, মই দেখাই গৈছোঁ পান কাৰ্ড, নেট বেংকিং থাকিলে আপোনাৰ ভাল হয়, থাকিব লাগিব। তাৰপিছতে ৱেব কেমেৰা এইটো থাকিব লাগিব KYCৰ কাৰণে, ITR আৰু GST আপোনাৰ থাকিব লাগিব। GST সেইসকলক দৰকাৰ হ'ব যিসকলে ব্যৱসায় ক্ষেত্ৰত আপুনি লোন লয়, বা কিমান পৰিমাণৰ আপুনি লোনটো ল'ব সেইটোৰ ওপৰত আচলতে ডিপেণ্ড কৰিব যে আপোনাক GST লাগিব নে নালাগে। এতিয়া 2 প্ৰকাৰৰ মই কৈছিলোঁ লোন, 2 প্ৰকাৰেৰে ল'ব পাৰি। বেংক অফ বৰোদাৰ কাষ্টমাৰ যিসকল হৈ থাকিব, প্ৰি এপ্ৰুভ পাৰ্চনেল লোন, যিসকলে আগতীয়াকৈ একাউণ্ট খোলা থাকিব, আৰু যিসকলৰ পাৰ্চনেল ডিজিটেল পাৰ্চনেল লোন,
সেইসকলৰ একাউণ্ট নাথাকিলেও হ'ব, কথাটো গম পাইছে। এতিয়া লোন অফাৰ ষ্টাৰ্টিং, যিসকলৰ একাউণ্ট আছে তেওঁলোকক 50,000ৰ পৰা 5 লাখ টকা পৰ্যন্ত দিব, আৰু যিসকলৰ তাৰ তুলনাত চাওক মই কম্পেয়াৰ কৰি দেখাইছোঁ, তাৰ তুলনাত যিসকলৰ একাউণ্ট নাই তেওঁবিলাকক 50,000ৰ পৰা 10 লাখ টকা পৰ্যন্ত দিব। তাৰপিছত চাওক ৰেট অফ ইণ্টাৰেষ্টটো কিমান হ'ব, যদি একাউণ্ট আপোনাৰ থাকে প্ৰায় 13% হ'ব, মেক্সিমাম 16.40% হ'ব ৰেট অফ ইণ্টাৰেষ্ট। তাৰপিছতে যিসকলৰ একাউণ্ট নাথাকে এইটো প্ৰায় 13%, আৰু মেক্সিমাম হ'ব 18%ৰ ওপৰত, 18.25%। আৰু লোন ৰিকুৱাৰমেণ্ট পিৰিয়ড থাকিব আপোনাৰ 18 মান্থৰ পৰা 36 মান্থলৈকে যিসকলৰ একাউণ্ট থাকিব, আৰু যাৰ একাউণ্ট নাথাকে তেওঁবিলাকৰ 12 মান্থৰ পৰা 60 মান্থ দিব লোন আপুনি ঘূৰাবৰ কাৰণে, এইখিনি সময় সুবিধা পাব। তাৰপিছতে চাওক প্ৰচেছিং চাৰ্জ আছে, লোনটো যে আপুনি প্ৰচেছ কৰিব তাৰ চাৰ্জ আছে। যদি একাউণ্ট আপোনাৰ থাকে তেতিয়া আপোনাৰ 1000 টকা ল'ব, 1000ৰ পৰা আপোনাৰ 10,000 টকা হয়তো হ'ব পাৰে, কিন্তু আপুনি কিমান টকা আচলতে হেৰি কৰিছে তাৰ ওপৰত চাৰ্জ লাগিব। 2%কৈ লাগে, 2.00%কৈ লাগে লোন যিটো চাৰ্জ। আৰু যদি আপোনাৰ একাউণ্ট নাথাকে তেতিয়াও সেইটোৱে লয়, লোন কি কয় যিটো প্ৰচেছিং চাৰ্জ 2%কৈ ল'ব। তাৰপিছতে ষ্টাম্প ডিউটি থাকিব, ন' ৰিকুৱাৰমেণ্ট ইনকম ডকুমেণ্ট, আপোনাৰ ইনকম ডকুমেণ্ট নালাগে যদি আপোনাৰ সেই বেংক অফ বৰোদা বেংকত আপোনাৰ একাউণ্ট যদি থাকে, ইনকম চাৰ্টিফিকেট নালাগে, মানে কিমান আপুনি ইনকমৰ সেইটো দেখাব নালাগে। আৰু আপুনি এপ্লাই কৰিব পাৰিব 24 ঘণ্টাই পাৰিব প্ৰতিদিনে, আৰু আপোনাক লাগিব ইনকম চাৰ্টিফিকেট যদি আপোনাৰ কি নাথাকে বেংক অফ বৰোদাত হেৰি নাথাকে, একাউণ্ট নাথাকে। আৰু এজ লিমিটটো চাওক, যদি একাউণ্ট থাকে আপোনাৰ বেংক অফ বৰোদাত 21 বছৰৰ পৰা 57 ইয়াৰ্ছলৈকে কৰিব পাৰিব, আৰু যদি আপোনাৰ একাউণ্ট নাথাকে তেতিয়া 21 ইয়াৰ্ছৰ পৰা 58 ইয়াৰ্ছলৈকে কৰিব পাৰিব। এতিয়া আপোনাৰ তাৰ তললৈ চাব প্ৰচেছ বুলি আছে, প্ৰচেছত যদি চুই দিয়ে আপোনাৰ মোবাইল নাম্বাৰ দিবলৈ আহিব, কেনেকৈ আপুনি প্ৰচেছত যাব এপ্লাই কৰিব, মোবাইল নাম্বাৰ দি দিয়ক, আৰু OTP এটা আহিব, OTPটো ভৰাই দিব, গম পাইছে। OTPটো ভৰাই দিয়াৰ পিছত ছাবমিট OTP কৰি দিব, কৰি দিয়াৰ লগে লগে একাউণ্ট হোল্ডাৰ আপোনাৰ বেংক একাউণ্ট আছেনে নাই বেংক অফ বৰোদাত, বোলে নাই বুলি কৰি দিয়ক, ন' কৰি দিয়ক। আপুনি মই যেনেকৈ দেখাই গৈছোঁ তেনেকৈ কৰিব পাৰিব, ন' কৰি দিয়ক। আৰু আধাৰ কাৰ্ড, তাৰপিছতে চিলেক্ট ভেলু, এইকেইটা আপুনি কৰি দিব লাগিব, আৰু তলত টিক মাৰ্ক দি ছাবমিট OTP কৰিলে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ তাত OTP গুচি যাব। বা আপোনাৰ একাউণ্ট আছে ধৰক, একাউণ্ট থাকিলে ইয়াত ক্লিক কৰি য়েছ কৰি দিব, আৰু আধাৰ কাৰ্ড, একাউণ্ট নং, কাষ্টমাৰ ID, পান কাৰ্ড, এইকেইটা ডকুমেণ্ট দি আপুনি এণ্টাৰ একাউণ্ট নাম্বাৰ আপুনি এইখিনি দি ডকুমেণ্ট দি আপুনি লোন এপ্লাই কৰিব পাৰিব, যিসকলৰ একাউণ্ট আছে বেংক অফ বৰোদাত লোনটো এপ্লাই কৰিব পাৰিব। এতিয়া মই ইয়াত কৰি দিছোঁ য়েছ, য়েছটো কৰি দিয়াৰ পিছত মই এতিয়া বাকীখিনি ডকুমেণ্ট ভৰাই ল'ম, যি বিচাৰিছে সেইখিনি ভৰাই লৈ মই ছাবমিট OTP কৰি দিম। ছাবমিট OTP কৰি দিয়াৰ লগে লগে এইখিনি আহিব চাওক, মোক 1.5 লাখ টকা পৰ্যন্ত এইটো মোক অফাৰ কৰিছে, এপ্ৰুভ কৰিছে। মই এইটো কমকৈও ল'ব পাৰোঁ, কমায়ো ল'ব পাৰোঁ, মই কাষত দেখাই চাওক, এইটো কমায়ো ল'ব পাৰোঁ, বঢ়ায়ো ল'ব পাৰোঁ। আৰু ইয়াত গোটেইখিনি দি দিছে কিমান মাহৰ কাৰণে মোক এইখিনি সুবিধা দিব, মই কিমান মাহত আচলতে লোনটো ঘূৰাই দিব লাগিব, গোটেই তথ্য থাকিব, আপুনি চালেই পাব। এতিয়া কথাটো হ'ল কি, মই যদি এইটো লোনটো কমাই লওঁ, এইটো এই যিডাল যে ৰঙা চিন দেখিছে বাওঁফালে ধৰি বাওঁফালে যদি কমাই আনো তেতিয়া ইয়াত তলত দেখাই দিব, দেখিলে এডাল যদি মই কমাই আনো, মই দেখাই দিছোঁ, এডাল যদি কমাই দিওঁ 76,000 মই ল'ম বুলি কৈছোঁ, নহয় প্ৰায় 1 লাখ টকাৰ লৈ ল'লোঁ। 1 লাখ টকা ল'লে হিচাপটো ভাল হ'ব। 36 মান্থৰ কাৰণে মোক দিলে, 18 মাহ আৰু 36 মান্থৰ কাৰণে মই কোনটো ল'ম, মই 36ত ক্লিক কৰি দিলোঁ। আদাৰ এইটো ন' কৰি দিয়ক। ডু ইউ ৱান্ট এ ক্ৰেডিট লাইফ ইঞ্চুৰেঞ্চ, যদি আপুনি লোনটোৰ পৰা কিবা এটা লাইফ ইঞ্চুৰেঞ্চ কৰিব বিচাৰিছে য়েছ বুলি ক'ব পাৰে, ন' কৰি থোৱা ভাল, এইটো কাৰণে কৈছোঁ। এটা ইণ্টাৰেষ্ট আপোনাৰ এনেই লাগি গুচি যাব। তাৰপৰা ইণ্টাৰেষ্ট ৰেট চাওক 13.9, যিটো মই লোন ল'ম এতিয়া 13.9%, এইটো ৰেট অফ ইণ্টাৰেষ্ট। আৰু প্ৰচেছিং ফিজ 2000 টকা, 2000 টকা হৈ গ'ল। তাৰপিছতে ষ্টাম্প ফিজ আহিলে, ষ্টাম্প ডিউটি আহিলে 325 টকা, আৰু GST লাগি যাব 360 টকা। তাৰপিছতে লোন মান্থলি EMI হয়, মোৰ যিটো মান্থলি কিস্তি হ'ব 3413, আৰু ইফালে নেট লোন এমাউণ্ট হ'ল 97,315। এতিয়া মই কেলকুলেটৰলৈ আপোনালোকক লৈ যাম, কেলকুলেটৰত এইটো হিচাপ কৰি দেখাম যে কিমান হয়।
3413 টকা ইনটু 36 মাহ মই 36 মাহত লৈছিলোঁ 1,22,800 কিবা এটা হ'ল হা ইয়াৰে মই আকৌ কি কৰিম এতিয়া 97,315 এইটো হ'ল মোৰ লোন এমাউণ্ট এনেহ'লে 25,553 টকা মই বেছিকৈ ভৰিব লাগিব অৰ্থাৎ 1 লাখ টকাৰ লোন মই পাইছোঁ 36 মাহৰ কাৰণে 25,500 টকা ইণ্টাৰেষ্ট দি তাৰ মানে আপুনি বেংকৰ পৰা লোৱাৰ কাৰণে ইয়াত ইণ্টাৰেষ্টটো যথেষ্ট কম হৈছে অন্য আপুনি এপ্লিকেশ্যনৰ দ্বাৰা ল'লে ইমানটো নেপায় এতিয়া তলতে আই এগ্ৰি ইয়াত টিক মাৰ্ক দি দিয়ক টিক মাৰ্ক দি আপুনি এইটো সাবমিট কৰি দিয়ক সাবমিট কৰি দিয়াৰ লগে লগে কি হ'ব চাওক এনেকুৱা এখন ডকুমেণ্ট আহিব আপুনি ই সাইন কৰিব লাগিব ইয়াত তিনিটা অপশ্যন আহিব এই তলৰ দুটা বায়োমেট্ৰিক আৰু ই টোকেন এই দুটাত KYC কৰিবলৈ অলপ অসুবিধা হয় এই দুটাত KYC কৰিবলৈ অসুবিধা হ'লে কি হ'ব OTP বেছ ই সাইন এইটোহে আপুনি ক্লিক কৰিব এই দুটাত নকৰিব এই দুটাত কৰিলে KYC কৰিবলৈ অসুবিধা হয় তলৰ দুটাত এতিয়া ওপৰটো যাম ওপৰটোত গৈ তাত কৰি দিম আৰু আধাৰ দেখিলে নে আধাৰ নাম্বাৰ দিবলৈ আহিছে এখিনি আপুনি ফিল আপ কৰি দিব আৰু ই কন্টেক্ট এগ্ৰিমেন্ট এটা আহিব এটো আপুনি পঢ়িও চাব পাৰে তাৰ পিছতে সাবমিট কৰি দিয়ক বা কনফাৰ্ম কন্টিনিউ কৰি দিয়ক তাৰ পিছতে এটো 1 লাখ টকাৰ লোন আসলতে এপ্লাই ইয়াৰ পৰা হৈ গল আৰু এপ্লাই হোৱাৰ পিছত আপোনাৰ 2 ঘণ্টাৰ পৰা 7 ঘণ্টাৰ ভিতৰত আপোনাৰ একাউণ্টত এটো টকা সোমাব আৰু বাকিখিনি প্ৰসেছ আপুনি যদি ক্লিয়াৰ কৰি দিয়ে আপুনি এই RBI ৰ অধীনৰ অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অধীনৰ এই বেংক অফ বৰোদাৰ পৰা আপুনি ঘৰতে বহি মোবাইলটোৰ পৰাই আপুনি লোন এপ্লাই কৰি ধুনীয়াকৈ আপুনি নিজৰ কামখিনি কৰিব পাৰে কিন্তু মনত ৰাখিব আপোনাৰ সিভিল ভালে থাকিব লাগিব যেটো সিভিল বেংকৰ লগত যেটো লেনদেন বা আপুনি আগত যদি লোন লৈ থৈছে তাৰ লেনদেনো ভালে থাকিব লাগিব তেতিয়াহে আপোনাক এটো দিব আৰু প্ৰকৃততে যি ডকুমেন্ট বিচাৰিব সেইখিনি আপুনি সাবমিট কৰি দিব যদি শুদ্ধৰূপে সাবমিট কৰিব পাৰে তেনেহলে আপুনি সম্পূৰ্ণ লোনটো পাবই পাব এতিয়া কথা হৈছে কি ভিডিওটো কিন্তু আপোনালোকক মই কোনো জোৰ কৰা নাই আপুনি কৰিবই লাগিব বুলি এটো সম্পূৰ্ণ এটা এডুকেশনাল পাৰপাস ভিডিও আৰু এডুকেশন ৰিলেটেড ভিডিও মই মাত্ৰ এডুকেশনৰ বাবেহে বস্তুটো বনাইছো আপোনালোকে কৰে নকৰে আপোনালোকৰ কথা মই মাত্ৰ শিকাবৰ কাৰণে মই এডুকেশনটো দিবৰ কাৰণে এই ভিডিওটো বনাইছো যদি এনে ধৰণৰ ভিডিওবোৰ আপোনালোকৰ ভাল লাগে আৰু ঘৰৰ পৰাই যদি এনেকৈ লোন এপ্লাই কৰিব বিচাৰিছে তেনেহলে ভিডিওটো আপুনি পুনৰবাৰ চাই লওক তাৰ পিছতে আপুনি আকৌ এপ্লাই কৰিব যদি এনেকুৱাবোৰ ভিডিও ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো আৰু আহিব লগা সময়ত লোন বিভাগৰ এনেকুৱা ধৰণৰ কিছুমান মই অপৰাধজনিত কিছুমান কথা আছে সেই কথাবোৰ আপোনালোকক জনাবলৈ যত্ন কৰিম যিবোৰৰ পৰা আপোনালোকে হাত হাৰি থাকিব পাৰে বা বাচি থাকিব পাৰে ঠিক আছে দিয়ক আজিলৈ এটা সামৰিছো